আজিৰ ৰাশিফল ৭ নৱেম্বৰ সকলো ১২টা ৰাশিৰ বাবে বিশেষ দিনৰ শুভ হ'ব। নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, স্বাগতম জনাইছোঁ আজিৰ ৰাশিফল ভিডিঅ'। আজিৰ দিনটো হৈছে ৭ নৱেম্বৰ ২০২৫। গ্ৰহ নক্ষত্ৰৰ ৰূপান্তৰত পৰিপূৰ্ণ এটা দিন। আজিৰ দিনত কিছু ৰাশি পাব নতুন সূচকৰ সন্মুখীন, আনহাতে কিছুমানৰ বাবে চিন্তা আৰু পৰীক্ষাৰ সময় হ'ব পাৰে। প্ৰেম, ধন, স্বাস্থ্য, শিক্ষা আৰু কাম কাজৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে আজিৰ দিনটো কেনেকুৱা হ'ব আমি জানিব পাৰিম আজিৰ এই ৰাশিফল ভিডিঅ'। আহক তেন্তে আৰম্ভ কৰোঁ প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগ। আজি কাতি মাহৰ ২০ তাৰিখ শুক্ৰবাৰ ৭ নৱেম্বৰ ২০২৫। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৫:৩৯:৫ আৰু সূৰ্য অস্ত যাব ৪:৩৫:৩০। কৃষ্ণা দ্বিতীয়া তিথি, কৃতিকা নক্ষত্ৰ, বৰিয়ান যোগ, গৰকৰণ। আজি জন্মত হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, ৰাক্ষকগণ, মেঘৰস্থি, মাহেন্দ্ৰ যোগ পাব। ছোৱালী আদ্য ঋতু হ'লে ৭ দিনীয়া প্ৰতিহিতা যোগ পাব। মৰণত ত্ৰিপদ, যাত্ৰা আজি নাই। আজি তিতা ভেকুলী আৰু পটল খোৱা নিষেধ। শুভ কৰ্ম গৰ্ভাধান, আৰোগ্য স্নান। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংগখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ভাগ্য ফলাফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো উৎপাদনশীল আৰু উৎসাহেৰে পৰিপূৰ্ণ হৈ থাকিব। কাম কাজত নতুন চিন্তা বা উৎসাহেৰে আগবাঢ়ি যাব পাৰিব। চাকৰিজীৱীসকলৰ বাবে উচ্চ অধিকাৰীসকলৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়িক ক্ষেত্ৰতো লাভৰ সুযোগ আহিব পাৰে। প্ৰেম জীৱনত আপোনাৰ সঙ্গীৰ সৈতে সময় কটালে আপোনাৰ মন শান্ত থাকিব। কোনো ভুল বুজাবুজি থাকিলে আজিৰ দিনটোত সেইটো সমাধান কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত নতুন ইনভেষ্ট কৰিবলৈ সময়তো আজিৰ দিনটো শুভ। আনৰ কথা শুনি সিদ্ধান্ত নল'ব, নিজৰ মতে চলিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ এৰাই বিশ্ৰাম লওক আৰু আপোনাৰ সমস্যাৰ সমাধান থাকিব। আপুনি যি লক্ষ্যত সমস্যা আছিলে তাৰ সমাধান লাভ কৰিব। আজিৰ দিনটোত শুভ সংখ্যা হৈছে ৯, শুভ ৰং হৈছে ৰঙা, শুভ সময় আবেলি ২ বজাৰ পৰা ৪ বজালৈ। এতিয়া আহিছোঁ প্ৰতিটো ঘণ্টা অনুযায়ী আপোনাৰ দিনটোৰ ৰাশিফল। ৰাতিপুৱা ৬ বজাৰ পৰা ৯ বজালৈ এই সময়খিনি দিনটোৰ শুভ আৰম্ভণি। কাম কাজ আৰম্ভ কৰিবলৈ একেবাৰে উত্তম সময়। ধন সংক্ৰান্ত বা গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ সময়টো আজি ভাল। ৰাতিপুৱা ৯ বজাৰ পৰা ১২ বজালৈ কামৰ ব্যস্ততা বৃদ্ধি পাব। নিজৰ মতামত দৃঢ়ভাৱে প্ৰকাশ কৰক, কিন্তু ধৈৰ্য ৰাখিব লাগিব। কোনো সহকৰ্মীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে, সাৱধান থাকিব। দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈ এই সময়খিনি বিশ্ৰাম আৰু খাদ্যৰ সময়। এই সময়ত মন শান্ত ৰাখিব আৰু পৰিয়ালৰ সৈতে যোগাযোগ বজাই ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত আনন্দজনক ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। আবেলি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এই সময়খিনিত ব্যৱসায় বা ধন লাভৰ ক্ষেত্ৰত উত্তম সময়। নতুন উদ্যোগ আৰম্ভ কৰিবলৈ বা কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। কোনো পুৰণি কাম সম্পূৰ্ণ হ'ব পাৰে এই সময়খিনিত। সন্ধিয়া ৬ বজাৰ পৰা ৰাতি ৯ বজালৈ সন্ধিয়াৰ সময়ত আপোনাৰ অকণমান মানসিক টেনশ্যন বা ভাগৰুৱা অনুভৱ কৰিব পাৰে। প্ৰিয়জনৰ সৈতে সময় কটাওক, সংগীত বা ধ্যান কৰাটো উপকাৰী হ'ব। নিশা ৯ বজাৰ পৰা ১২ বজালৈ এই সময়খিনিত দৈনন্দিন কামৰ বিশ্লেষণ কৰক, মনৰ চিন্তা লিখি ৰাখিব আৰু আগলৈ পৰিকল্পনা কৰিবৰ সময়। আজিৰ উপদেশ অতি খৰধৰ নকৰিব। আপোনাৰ আত্মবিশ্বাস আজি আপোনাক সফলতালৈ লৈ যাব। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। হেভ এ গুড ডে। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল। বৃষ ৰাশিৰ বাবে আজিৰ দিনটো ভাগ্যৰ বিষয়ে গ্ৰহ নক্ষত্ৰৰ গতি বৃষ ৰাশিৰ বাবে আনিছে নতুন চিন্তা, দায়িত্ব আৰু এক আনন্দৰ সম্ভাৱনা। আহক তেন্তে জানি লওক আজিৰ দিনটো কেনেকুৱা যাব। আপোনাৰ জীৱন, প্ৰেম, ধন, স্বাস্থ্য সকলো ক্ষেত্ৰতে কেনেকুৱা যাব সেই বিষয়ে আলোচনা কৰোঁ আহক। প্ৰথমতে আহিছোঁ কেৰিয়াৰ এণ্ড বিজনেছ, কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। আজিৰ দিনটো আপোনাৰ কামৰ ক্ষেত্ৰত নতুন সুযোগেৰে পৰিপূৰ্ণ হৈ থাকিব। চাকৰিজীৱীসকলে উচ্চ অধিকাৰীসকলৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। যিসকলে নতুন প্ৰজেক্টত কাম কৰি আছে তেখেতসকলৰ বাবে সফলতাৰ পথ মুকলি হ'ব আজিৰ দিনটোত। ব্যৱসায়ীসকলৰ বাবে
ধন আহৰণৰ সম্ভাৱনা আছে, মানে আপোনাৰ হাতলৈ টকা অহাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে আছে। কিন্তু নতুন ইনভেষ্টৰ আগতে কোনো বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগিব। সহকৰ্মী বা অংশীদাৰীৰ সৈতে কোনো ভুল বুজাবুজি এৰাই চলক। ধৈৰ্যৰে কাম কৰিলে লাভ হ'ব। এতিয়া হৈছে আপোনাৰ লাভ এণ্ড ৰিলেশ্যনশ্বিপ। প্ৰেমিক প্ৰেমিকাৰ মাজত আজিৰ দিনটো মধুৰ কথোপকথনৰ দিন। মিঠা মিঠা কথাৰে আলোচনা কৰক। যিসকলে নিজৰ মনৰ কথা কৈ উঠিব নোৱাৰিছিল, মানে ক'ব পৰা নাছিল, আজিৰ দিনটো সেই সুযোগ পাব পাৰে। দাম্পত্য জীৱনত সৰু সৰু ভুল বুজাবুজি থাকিলে আজি সেইটো আলোচনা কৰি সমাধান কৰিব পাৰিব। একেলগে সময় কটালে আপোনাৰ মানসিক শান্তি লাভ কৰিব। এতিয়া হৈছে আপোনাৰ অৰ্থৰ ক্ষেত্ৰ, মানে টকা পইচা। আজিৰ দিনটোত ধনৰ ক্ষেত্ৰত মধ্যমৰ পৰা শুভ ফলপ্ৰদ হ'ব। নতুন ইনকামৰ পথ মুকলি হ'ব, কিন্তু অযথা খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। কোনো লেনদেনৰ ক্ষেত্ৰত আগতে নথিপত্ৰ পৰীক্ষা কৰি ল'ব। সন্ধিয়া সময়ত ধনৰ আগমন হ'ব পাৰে, মানে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো সাধাৰণ থাকিব, কিন্তু ডিঙি বা কণ্ঠস্বৰ সম্পৰ্কিত কিছু অসুবিধা হ'ব পাৰে। ঠাণ্ডা পানীৰ পৰা সাৱধান থাকিব। মানসিক চাপ এৰাই শান্ত সংগীত শুনক। যোগ বা ধ্যান উপকাৰী হ'ব। মুঠৰ ওপৰত আজিৰ দিনটো বৃষ ৰাশিৰ বাবে উন্নতি, স্থিৰতা আৰু আনন্দৰ দিন হ'ব। কামত সফলতা, প্ৰেমত উষ্ণতা আৰু ধনত সমতা থাকিব। আজিৰ শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। শুভ সময় আবেলি 1 বজাৰ পৰা 3 বজালৈ। আজিৰ উপদেশ, আজি আপুনি যি কাম আৰম্ভ কৰিছে সেইটো ধৈৰ্য আৰু বিশ্বাসেৰে আগবাঢ়ক, ফল নিশ্চিতভাৱে লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। নমস্কাৰ মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকল। আজিৰ দিনটো আপোনাৰ গ্ৰহ নক্ষত্ৰৰ সজীৱ প্ৰভাৱত আপোনাৰ মন, চিন্তা আৰু যোগাযোগ শক্তি বিশেষভাৱে সক্ৰিয় হৈ থাকিব। আপুনি যি কামত আগবাঢ়িব সেইটোত আপুনি কথা, বুদ্ধি আৰু চিন্তাধাৰাই আপোনাক আগবঢ়াই লৈ যাব। আহক তেন্তে আজিৰ দিনটো কেনেকৈ যাব আপোনাৰ জীৱনৰ প্ৰতিটো দিশত। প্ৰথমতে আহিছোঁ আপোনাৰ কেৰিয়াৰ এণ্ড বিজনেছ। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰশংসাৰ দিন। আজি আপুনি প্ৰশংসা লাভ কৰিব। কোনো নতুন দায়িত্ব লাভ কৰিব পাৰে। যিসকলে মিডিয়া, শিক্ষা ক্ষেত্ৰ, লেখালেখি বা যোগাযোগৰ কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। ব্যৱসায়ত নতুন প্ৰস্তাৱ বা অংশীদাৰিত্বৰ সুযোগ আহিব পাৰে। গতিকে কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। বেছি কথা নক'ব আৰু সৰু ভুল কথা ডাঙৰ হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি কথা বতৰা সীমিত কোৱাই ভাল হ'ব। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু জীৱন। প্ৰেম জীৱনত আজিৰ দিনটো আকৰ্ষণ আৰু মধুৰতাৰে পৰিপূৰ্ণ থাকিব। যিসকলে নতুন সম্পৰ্ক আৰম্ভ কৰিম বুলি ভাবি আছে আজিৰ দিনটো তেওঁলোকৰ বাবে উপযুক্ত সময়। দাম্পত্য জীৱনত সংগীৰ সৈতে মানসিক সমৰ্থন লাভ কৰিব, কিন্তু অতীতৰ বিষয়ে উলিয়াই কাজিয়া নকৰিব। পুৰণি কথা খুচৰি নাথাকিব। এতিয়া আহিছোঁ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত। আৰ্থিক দিশত আজিৰ দিনটো মধ্যম কিন্তু স্থিৰ থাকিব। পুৰণি ঋণ আদায় হ'ব পাৰে। নতুন ইনভেষ্ট কৰিবলৈ ইচ্ছা কৰিলে আজি নিজৰ চিন্তাধাৰা কৰি সকলোবিলাক আগবাঢ়িব। যাত্ৰা বা ঘূৰণি খৰচৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান থাকিব খৰচৰ ক্ষেত্ৰত। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো সজীৱ, কিন্তু অতি ব্যস্ততাৰ ফলত আপুনি ভাগৰুৱা অনুভৱ হ'ব পাৰে। চিন্তা উদ্বেগ এৰাই আজিৰ দিনটো যথেষ্ট পৰিমাণে ৰেষ্ট লওক। মন শান্ত ৰাখিবলৈ সংগীত বা সৰু সুৰা ব্যায়াম উপকাৰী হ'ব। মুঠৰ ওপৰত আজিৰ দিনটো মিথুন ৰাশিৰ বাবে যোগাযোগ, সৃজনশীলতা আৰু আত্মপ্ৰকাশৰ দিন হ'ব। আপোনাৰ কথাত আনজনৰ হৃদয় জিকিবলৈ সক্ষম হ'ব। আপোনাৰ কথাৰ দাম থাকিব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। আজিৰ উপদেশ, আপোনাৰ কথা আপোনাৰ শক্তি, ইয়াক সাৱধানে ব্যৱহাৰ কৰক, সফলতা নিশ্চিত। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কেঞ্চাৰ আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটোত চন্দ্ৰৰ প্ৰভাৱ আপোনাৰ মন আৰু অনুভৱৰ
গভীৰতা আনিব। আজি আপুনি যি কাম কৰি আছে সেয়া মনৰ পৰা কৰিব। আজিৰ দিনটোত সেয়ে মনোবল আৰু অন্তৰ্শক্তি আৰু দৃঢ় কৰি তুলিব। আহক তেন্তে আজিৰ দিনটো কেনেকুৱা যাব জানি লওক আপোনাৰ জীৱন, প্ৰেম, স্বাস্থ্য আৰু কৰ্মক্ষেত্ৰ। প্ৰথমতে আহিছোঁ আপোনাৰ কেৰিয়াৰ এণ্ড বিজনেছ। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো সাৱধান কিন্তু উৎপাদনশীল হ'ব। কোনো ভুল বুজাবুজি এৰাই চলিব লাগিব। আপোনাৰ বছৰ আগত আপোনাৰ দায়িত্বশীল মনোভাৱ প্ৰদৰ্শন কৰক, ফলত প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন যোগাযোগ বা নতুন গ্ৰাহক লাভ হোৱাৰ সম্ভাৱনা আছে। যিসকলে শিল্প, নাৰ্ছিং, শিক্ষা বা সমাজসেৱাৰ কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষ শুভ লাভদায়ক হ'ব। এতিয়া হৈছে আপোনাৰ লাভ এণ্ড ৰিলেশ্যনশ্বিপ। প্ৰেম জীৱনত আজিৰ দিনটো নম্ৰতা আৰু সমৰ্পণৰ দিন হ'ব। আপোনাৰ সংগী জীৱনসাথী আপোনাৰ পৰা সময় আৰু মনোযোগ আশা কৰে। আজিৰ দিনটোত সেইটো দিবলৈ উপযুক্ত সময়। নতুন সম্পৰ্কৰ সূচনা হ'ব পাৰে, কিন্তু অতীতৰ আপোনাৰ দুখ মনত নাৰাখিব। গতিকে নতুন জীৱন আৰম্ভ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ দাম্পত্য জীৱনত একেলগে কিবা পৰিকল্পনা কৰাটো শুভ ফলদায়ক হ'ব। দুয়োজনে মিলি কিবা পৰিকল্পনা কৰিব পাৰে। আজিৰ দিনটোত টকা পইচাৰ ক্ষেত্ৰত স্থিৰ আৰু ধনাত্মক থাকিব। পুৰণি ইনকামৰ পৰা আপোনাৰ উৎসৰ পৰা ধন লাভ হোৱাৰ সম্ভাৱনা আছে। গৃহ সংক্ৰান্ত খৰচ বৃদ্ধি হ'ব পাৰে। ঘৰৰ কাৰণে কিছু খৰচ হ'ব পাৰে, কিন্তু পৰিয়ালৰ সুখৰ বাবে সেইটো প্ৰয়োজনীয় হ'ব। ইনভেষ্ট কৰিবলৈ সময়টো ভাল আজিৰ দিনটো, বিশেষকৈ মাটি আৰু ঘৰৰ ক্ষেত্ৰত। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ দিশত আজিৰ দিনটো সাধাৰণ কিন্তু মানসিক শান্তিৰ প্ৰয়োজন হ'ব। চিন্তা, উদ্বেগ বা পৰিয়ালৰ চিন্তাই আপোনাক ভাগৰুৱা অনুভৱ কৰিব পাৰে। সন্ধ্যাত আপুনি ধ্যান, প্ৰাৰ্থনা আৰু খোজকাঢ়িবলৈ ওলাই যোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। মুঠৰ ওপৰত আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে মনোবল আৰু অন্তৰ্শান্তিৰ দিন হ'ব। আপোনাৰ মৰম বা সহানুভূতি সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। আজিৰ উপদেশ: বেছি চিন্তা নকৰিব, হৃদয়ত শান্তি ৰাখি সকলো কাম কৰি যাওক, সফলতা লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোৰ আপোনাৰ আত্মবিশ্বাস, নেতৃত্ব শক্তি আৰু চিন্তা ক্ষমতা বৃদ্ধি পাব আৰু আশাবাদী আপোনাৰ দিনটো থাকিব। আজিৰ দিনটো আপোনাৰ উজ্জ্বল ব্যক্তিত্বই সকলো ঠাইতে আকৰ্ষণ সৃষ্টি কৰিব। আহক তেন্তে জানি লওক আজিৰ দিনটো কেনেকুৱা হ'ব। আপোনাৰ কৰ্ম, ধন, স্বাস্থ্য আৰু প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা থাকিব জানো আহক। প্ৰথমতে আহিছোঁ আপোনাৰ কেৰিয়াৰ এণ্ড বিজনেছ। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰশংসা আৰু সফলতাৰ দিন হ'ব। উচ্চ অধিকাৰীসকলৰ আগত নিজৰ কামৰ গুণাগুণ প্ৰদৰ্শন কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে লাভজনক দিন, বিশেষকৈ যদি নতুন গ্ৰাহক বা অংশীদাৰৰ সৈতে আলোচনা কৰি আছে। গতিকে অহংকাৰ এৰাই চলিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। নেতৃত্বৰ ক্ষমতা আপোনাৰ শক্তি। আজিৰ দিনটোত সেই শক্তি সঠিক ব্যৱহাৰ কৰক, ভাল ফলাফল লাভ কৰিব। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত আজিৰ দিনটো ৰোমাঞ্চ আৰু মৰমেৰে পৰিপূৰ্ণ হৈ থাকিব। আপোনাৰ সংগী আপোনাৰ ওপৰত গৌৰৱ অনুভৱ কৰিব। যিসকলে নতুন প্ৰেমৰ লগত জড়িত হৈ আছে, আজিৰ দিনটো সন্মান আৰু বিশ্বাস বজাই ৰাখিব। দাম্পত্য জীৱনত আপোনাৰ ধৈৰ্য আৰু মৰমৰ সম্পৰ্কত মজবুত কৰি তুলিব লাগিব। এতিয়া হৈছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো অতি শুভ। নতুন ইনকামৰ পথ মুকলি হ'ব পাৰে, বিশেষকৈ যিসকলে বাণিজ্য বা ইনভেষ্টৰ কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে নতুন ইনকামৰ পথ মুকলি হ'ব। অতি বিলাসী খৰচ এৰাই চলক। দুপৰীয়াৰ পাছত ধনৰ ক্ষেত্ৰত লাভ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশত আজিৰ দিনটো ভাল, কিন্তু তাপ আৰু মানসিক চাপৰ বাবে মূৰৰ বিষ হ'ব পাৰে, মন বেয়া থাকিব পাৰে। ঠাণ্ডা পানী আৰু তেলজাতীয় খাদ্য এৰাই চলক। যোগ, ধ্যান আৰু সৰু সুৰা ব্যায়াম আৰু লগতে সংগীত শুনিলে আপোনাৰ মন শান্ত থাকিব। মোটামুটি সিংহ ৰাশিৰ বাবে আজিৰ দিনটো সফলতা, আত্মবিশ্বাস আৰু গৌৰৱৰ দিন হ'ব। নিজৰ কামত একাগ্ৰতা থাকক।
সফলতা নিজেই আপোনাৰ ওচৰলৈ আহিব। আপুনি খালি নিজৰ কামত মনোযোগ দিব লাগিব, সফলতা আপোনাৰ পিছত দৌৰি আহিব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। এই সময়খিনি আপোনাৰ কাৰণে অতি শুভ। এই সময়খিনিত যদি আপোনালোকে কিবা নতুন কাম আৰম্ভ কৰিব খোজে কৰিব পাৰে, ভাল ফলাফল লাভ কৰিব। আজিৰ উপদেশ, নিজৰ শক্তিৰ ওপৰত বিশ্বাস ৰাখক আৰু আজিৰ দিন আপোনাৰ জ্বলন্ত সম্ভাৱনাৰ দিন আছে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোৱে লৈ আহিব আপোনাৰ বাবে নতুন দায়িত্ব, পৰিকল্পনা আৰু সফলতাৰ দিশে এক খুব আগবঢ়াই নিয়াৰ সুযোগ লাভ কৰিব। আপোনাৰ বিশ্লেষণ ক্ষমতা আৰু পৰিশ্ৰমে আজিৰ দিনটোত প্ৰধান ভূমিকা ল'ব। আহক তেন্তে জানি লওক আজিৰ দিনটো কেনেকুৱা হ'ব আপোনাৰ কৰ্ম, প্ৰেম, ধন আৰু স্বাস্থ্যৰ ক্ষেত্ৰত। প্ৰথমতে আহিছোঁ আপোনাৰ কেৰিয়াৰ আৰু বিজনেছ। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো উৎপাদনশীল আৰু দায়িত্বপূৰ্ণ থাকিব। আপোনাৰ কামৰ সূক্ষ্ম দিশবোৰত মন দিয়ক। আপোনাৰ সৰু সৰু কামৰ দিশবোৰত মনোযোগ দিলে ভাল ফলাফল লাভ কৰিব। নহ'লে কোনো ভুলে উচ্চ অধিকাৰীৰ আগত ধৰা পৰিব পাৰে। যিসকলে প্ৰজেক্ট বা পৰীক্ষাত অংশগ্ৰহণ লৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অতি শুভ ফল লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে লাভজনক সময়, বিশেষকৈ যিসকলে নতুন চুক্তি বা চেলছৰ কামত জড়িত হৈ আছে। অতি চিন্তা নকৰিব, নিজৰ প্ৰচেষ্টাই সফলতা আনিব। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম আৰু পৰিয়াল। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো শান্ত আৰু মধুৰ সম্পৰ্ক থাকিব। আপোনাৰ সংগী আপোনাৰ দায়িত্ববোধ আৰু যত্নেৰে প্ৰভাৱিত হ'ব। যিসকলে নতুন সম্পৰ্ক আৰম্ভ কৰিম বুলি ভাবিছে সময়টো লাহে লাহে আগবঢ়াব পাৰিব। দাম্পত্য জীৱনত নিজৰ অনুভূতি স্পষ্টকৈ প্ৰকাশ কৰিলে ভুল বুজাবুজি নাইকিয়া হ'ব। এতিয়া আহিছোঁ আপোনাৰ টকা পইচা। আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটো নিয়ন্ত্ৰিত কিন্তু স্থিৰ। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে দিনটো লাভজনক হ'ব। যিসকলে লেনদেনত কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰক। গৃহ সংক্ৰান্ত বা পৰিয়ালৰ বাবে ধন খৰচ হ'ব পাৰে, সেইটো আপুনি প্ৰয়োজনীয়। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত আজিৰ দিনটো মধ্যম। খাদ্যৰ অভ্যাস শৃংখলা বজাই ৰাখিব। হজমত কিছু অসুবিধা বা কোমৰৰ কঁকালৰ বিষ হ'ব পাৰে। পানীৰ পৰিমাণ বঢ়াই দিয়ক আৰু যথেষ্ট পৰিমাণে ৰেষ্ট লওক। মুঠৰ ওপৰত আজিৰ দিনটো কন্যা ৰাশিৰ বাবে সফলতা আৰু দায়িত্বপূৰ্ণ চিন্তাৰ দিন হ'ব। নিজৰ কামত মনোনিৱেশ ৰাখক আৰু নিজেই নিজৰ আপোনাৰ হ'ব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ। আজিৰ উপদেশ, বেছি চিন্তা নকৰিব, পৰিশ্ৰমে আপোনাৰ ভাগ্য সৃষ্টি কৰিব, লগতে ভাল ফলাফল লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল। আজিৰ দিনটো তুলা ৰাশিৰ বাবে বায়ুতত্ত্ব ৰাশি। তুলা ৰাশি হৈছে বায়ুতত্ত্ব ৰাশি। আজিৰ দিনটোত আপোনাৰ মনত আজিৰ দিনটো শান্তি আৰু সততা, লগতে সৌন্দৰ্যৰ প্ৰতি টান বৃদ্ধি পাব। আপুনি চকপিনৰ প্ৰতি ধ্যান ৰাখিব। নিজা চিন্তা ভাৱনা স্পষ্ট হ'ব আৰু যিকোনো বিষয়তে ন্যায়সংগত সিদ্ধান্ত ল'ব বিচাৰিব। আহক তেনে জানি লওক আজিৰ দিনটো কেনেকুৱা হ'ব আপোনাৰ কৰ্ম, ধন, প্ৰেম আৰু স্বাস্থ্যৰ ক্ষেত্ৰত। প্ৰথমতে আহিছোঁ আপোনাৰ কেৰিয়াৰ এণ্ড বিজনেছ। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো সহযোগিতা আৰু বুদ্ধিৰ দিন হ'ব। আপোনাৰ প্ৰখৰ বুদ্ধি ব্যৱহাৰ কৰিব পাৰিব। অফিচত সহকৰ্মীসকলৰ সৈতে সৎভাৱ বজাই ৰাখিব। আপোনাৰ কূটনৈতিক বুদ্ধি আৰু শান্ত মনোভাৱৰ বাবে সমস্যাৰ সমাধান লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন অংশীদাৰিত্বৰ সম্ভাৱনা আছে, কিন্তু লেনদেনত স্বচ্ছতা বজাই ৰাখিব। কলা, ফেশ্বন, সংগীত বা ডিজাইন সম্পৰ্কিত কামত থকা তুলা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো অতি শুভ। এতিয়া হৈছে আপোনাৰ লাভ এণ্ড ৰিলেশ্যনশ্বিপ। প্ৰেম জীৱনত আজিৰ দিনটো মধুৰতা আৰু ৰোমাঞ্চৰে পৰিপূৰ্ণ হৈ থাকিব। যিসকলে নতুন সম্পৰ্ক আৰম্ভ কৰিছে তেওঁলোকৰ বাবে আজিৰ দিনটো এক আনন্দময় সময় থাকিব। দাম্পত্য জীৱনত আপোনাৰ সংগীৰ প্ৰতি মৰম, ভালপোৱা আৰু বুজাবুজিৰ ভাৱত
ভাল সময় হ'ব, বৃদ্ধি পাব, মৰম ভাল পোৱা বৃদ্ধি পাব। সন্ধিয়া একেলগে সময় কটালে আপোনাৰ সম্পৰ্ক আৰু মজবুত হ'ব। এতিয়া হৈছে আপোনাৰ টকা পইচা। আজিৰ দিনটো টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যম কিন্তু স্থিৰ থাকিব। নতুন ইনকামৰ পথ মুকলি হ'ব পাৰে, যদিও খৰচৰ অকণমান বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। লাভজনক সিদ্ধান্ত ল'বলৈ সময়টো আজিৰ দিনটো প্ৰয়োগ কৰক। ইনভেষ্টৰ আগতে পৰামৰ্শ লোৱাটো বাঞ্ছনীয়, গতিকে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ ইনভেষ্ট কৰিব পাৰে। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল, কিন্তু টোপনি আৰু আহাৰৰ ওপৰত মন দিয়ক, খাদ্যৰ ওপৰত মন ৰাখিব লাগে, লগতে টোপনিৰ সমস্যা হ'ব পাৰে। পিঠি, কঁকাল আৰু আঁঠুৰ সমস্যাৰ পৰা সাৱধান থাকিব। মানসিক শান্তিৰ বাবে ধ্যান আৰু সংগীত শুনাটো আপোনাৰ বাবে উপকাৰী হ'ব। মুঠৰ ওপৰত আজিৰ দিনটো তুলা ৰাশিৰ বাবে সমতা, সৌন্দৰ্য আৰু সহযোগিতাৰ দিন। যি কামত সততা আৰু বুদ্ধি প্ৰয়োগ কৰিব, তাতেই আপুনি সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ। আজিৰ উপদেশ: সততা বজাই ৰাখক। আপোনাৰ ধৈৰ্য আৰু মৰম ভাল পোৱাই সফলতাৰ গুপ্ত চাবিকাঠি হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ ৰাশিৰ চন্দ্ৰৰ প্ৰভাৱত ফলত আপোনাৰ মন গভীৰ চিন্তা, গুপ্ত শক্তি আৰু দৃঢ় সিদ্ধান্তৰ সময় আহিছে। আজিৰ দিনটো আপোনাৰ বাবে আত্মবিশ্বাস আৰু অন্তৰ্শক্তি বঢ়াবলৈ বিশেষ দিন। আহক তেন্তে জানি লওক আজিৰ দিনটো কেনেকুৱা হ'ব আপোনাৰ কৰ্ম, প্ৰেম, ধন আৰু স্বাস্থ্যৰ ক্ষেত্ৰত। প্ৰথমতে আহিছোঁ আপোনাৰ কেৰিয়াৰ আৰু বিজনেছ। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো সফলতা আৰু পৰিৱৰ্তনৰ সূচনাৰ দিন। আপোনাৰ কামত নতুন দায়িত্ব বা চেলেঞ্জ আহিব পাৰে, কিন্তু সেইটো আপোনাৰ পক্ষত থাকিব। অফিচত আপোনাৰ পৰামৰ্শ সমস্যাৰ সমাধান লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে ধন লাভ হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ যিসকলে সম্পত্তি, গোপন বাণিজ্য বা গৱেষণাৰ কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে। গুপ্ত শত্ৰুৰ পৰা সাৱধান থাকিব। সকলো কথা সকলোৰে আগত নক'ব। এতিয়া হৈছে আপোনাৰ লাভ এণ্ড ৰিলেশ্যনশ্বিপ। প্ৰেম জীৱনত আজিৰ দিনটো গভীৰতা আৰু অনুভৱৰ দিন হ'ব। আপোনাৰ সংগী জীৱনসংগী আপোনাৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰিব পাৰে, সেই বিশ্বাস বজাই ৰাখিব। নতুন প্ৰেমৰ সূচনা হ'ব পাৰে, কিন্তু মনৰ দোধৰ-মোধৰ এৰাই চলিব লাগিব। দাম্পত্য জীৱনত সংগীৰ সৈতে কথা বতৰা আৰু সময় দিয়াটো বিশেষভাৱে প্ৰয়োজনীয়, গতিকে আজিৰ দিনটো আপুনি জীৱনসংগীৰ সৈতে আপুনি কথা বতৰা পাতিব, লগতে তেওঁক সময় দিয়াটো আপোনাৰ বাবে অত্যন্ত জৰুৰী। এতিয়া হৈছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো আপোনাৰ বাবে লাভজনক হ'ব, কিন্তু গোপন খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যিকোনো ধন লেনদেনত গোপনীয়তা বজাই ৰাখিব। ইনভেষ্ট বা সম্পত্তি সংক্ৰান্ত কামৰ বাবে আজিৰ দিনটো উপযুক্ত, বিশেষকৈ সন্ধিয়া সময়ত। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যম। হজম বা তলপেটৰ সমস্যাত সমাধান থাকিব। মনত শান্ত ৰাখিবলৈ ধ্যান, প্ৰাৰ্থনা আৰু একান্ত সময় কটোৱাটো উপকাৰী হ'ব। মুঠৰ ওপৰত আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে গভীৰ চিন্তা, গোপন শক্তি আৰু আত্মবিশ্বাসৰ দিন হ'ব। যি কামত অন্তৰ অনুভূতিৰ ওপৰত ভৰসা কৰিব, সেইটোতে আপুনি সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সময় সন্ধিয়া 7 বজাৰ পৰা 9 বজালৈ। আজিৰ উপদেশ: শান্তভাৱে কাম কৰক। আপোনাৰ নীৰৱতা শক্তিয়ে আজিৰ সকলো বাধা অতিক্ৰম কৰি আপোনাক জয়লাভ দিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ সম্পূৰ্ণ ৰাশিফল। নমস্কাৰ ধনু ৰাশিৰ বন্ধুসকল। আজিৰ দিনটো আপোনাৰ বাবে চন্দ্ৰ আৰু বৃহস্পতিৰ মিলন হৈছে শুভ জগত। মনটো আজিৰ দিনত উজ্জ্বল, নতুন কামৰ চিন্তা আৰু আত্মবিশ্বাসত ভৰপূৰ হৈ থাকিব। আহক তেন্তে জানি লওক আজিৰ দিনটো কেনেকুৱা হ'ব আপোনাৰ কৰ্ম, ধন, স্বাস্থ্য আৰু প্ৰেমৰ ক্ষেত্ৰত। প্ৰথমতে আহিছোঁ আপোনাৰ কেৰিয়াৰ আৰু বিজনেছ। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতি আৰু পৰিচয় লাভৰ দিন হ'ব। আপোনাৰ বচন শক্তি আৰু ইতিবাচক মনোভাৱেৰে নিজৰ সহকৰ্মীসকলৰ মন জিকিবলৈ সক্ষম হ'ব, জয়লাভ কৰিব। যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো একেবাৰে শুভ সময়। ব্যৱসায়ীসকলৰ বাবে আজি
দূৰত কিছু লাভ হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ যিসকলে অনলাইন বা যাত্ৰা সংক্ৰান্ত ব্যৱসায়ৰ লগত জড়িত হৈ আছে। অফিচত কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা বিশেষ সহায় বা উৎসাহ লাভ কৰিব পাৰে। এতিয়া আহিছোঁ আপোনাৰ লাভ এণ্ড ৰিলেশ্যনশ্বিপ, প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত আজিৰ দিনটো উষ্ণ আৰু ৰোমাঞ্চময় থাকিব। সংগীৰ সৈতে কথা বতৰা আৰু ভ্ৰমণৰ সম্ভাৱনা আছে। অবিবাহিতসকলৰ বাবে নতুনজনৰ সৈতে চিনাকি হোৱাৰ সুযোগ লাভ কৰিব। দাম্পত্য জীৱনত ধৈৰ্য ধৰা আৰু কথা শুনা আপোনাৰ এই দুয়োটাই সংমিশ্ৰণ আজিৰ দিনটোত বিশেষ সুখ আনিবলৈ সক্ষম হ'ব। তাৰপিছত হৈছে আপোনাৰ টকা পইচা। আজিৰ দিনটো টকা পইচাৰ ক্ষেত্ৰত উন্নতিশীল, ইনকাম বৃদ্ধি হ'ব। নতুন ইনভেষ্ট বা ধন সংক্ৰান্ত চিন্তা কৰিলে সফলতা লাভ কৰিব। দীঘলীয়া সময়ৰ বাবে আজিৰ দিনটো যিকোনো ধন সম্পৰ্কীয় সিদ্ধান্ত লাভজনক হ'ব, তথাপিও অপ্ৰয়োজনীয় খৰচৰ পৰা সাৱধান থাকিব। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো শুভ। আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আপোনাৰ খাদ্যৰ অভ্যাস সাৱধান থাকিব লাগিব, যেনে জাংক ফাষ্টফুড এৰাই সৰু সুৰা ব্যায়াম কৰক আৰু নৰ্মেল আহাৰ গ্ৰহণ কৰক। মনৰ শান্তিৰ বাবে প্ৰকৃতিৰ লগত হাঁহি ধেমালি কৰাটো শুভ হ'ব। মুঠৰ ওপৰত ধনুৰাশিৰ বাবে আজিৰ দিনটো সফলতা, ধন আৰু আনন্দৰ দিন হ'ব। নতুন চিন্তা আৰু কামৰ আৰম্ভণিৰ বাবে আজিৰ দিনটো একদম উপযুক্ত সময়। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা আৰু দুপৰীয়া 1 বজালৈ। আজি ৰূপৰেখ আত্মবিশ্বাসেৰে আৰম্ভ কৰা কামটো আজি সফলতা লৈ যাব, গতিকে আপুনি আত্মবিশ্বাসেৰে নিজৰ কাম আৰম্ভ কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন। আজিৰ দিনটোত সম্পূৰ্ণ ৰাশিফল। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দিনটো আপোনাৰ ৰাশিত শনি আৰু চন্দ্ৰৰ সুৰ মিলি আপোনাৰ দৃঢ় কৰ্মত আৰু গভীৰ সিদ্ধান্তৰ দিশত আগুৱাই লৈ যোৱাৰ সময়। আপোনাৰ পৰিশ্ৰমৰ আজি ফল লাভ কৰিব, কিন্তু ধৈৰ্য আৰু সময় বুজি কাম কৰা অতি প্ৰয়োজনীয়। আহক তেন্তে জানি লওক আজিৰ দিনটো কেনেকুৱা হ'ব আপোনাৰ বাবে কৰ্ম, ধন, প্ৰেম আৰু স্বাস্থ্যৰ ক্ষেত্ৰত। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্ম আৰু ব্যৱসায়। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰতিফল আৰু পৰিচয় লাভৰ দিন হ'ব। দীঘলীয়া সময়ৰ পৰা যি কামত প্ৰচেষ্টা চলাই আছিল, সেই কামত সফলতা আজি লাভ কৰিব। আপোনাৰ বছ বা কৰ্মচাৰীৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। ব্যৱসায়ীসকলৰ বাবে লাভজনক দিন হ'ব, বিশেষকৈ যিসকলে স্থাৱৰ সম্পত্তি, নিৰ্মাণ বা কৰ্মসংস্থাৰ লগত জড়িত হৈ আছে। তথাপিতো নতুন লগ বন্ধুৰ ওপৰত একেবাৰে পূৰ্ণ বিশ্বাস নকৰিব, সাৱধান থাকিব। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত আজিৰ দিনটো শান্ত আৰু স্থিৰতা লৈ আহিব। আপোনাৰ সংগীৰ সৈতে যোগাযোগত কেতিয়াবা কঠোৰতা দেখা দিব পাৰে, সেইবাবে কোমলভাৱে কথা বতৰা ক'বলৈ চেষ্টা কৰক। টান কথা নক'ব আপোনাৰ জীৱনসংগীৰ লগত। অবিবাহিতসকলৰ বাবে আজিৰ দিনটো নতুনজনৰ সৈতে চিনাকি হ'ব পাৰে, যাৰ সৈতে আপোনাৰ ভৱিষ্যতৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত জীৱনসংগীৰ ওপৰত ভৰসা ৰাখিলে আনন্দ লাভ কৰিব। এতিয়া আহিছোঁ আপোনাৰ টকা পইচা। আজি টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মজবুত থাকিব। আগৰ পৰা ইনভেষ্ট কৰা কামত আজি লাভ হোৱাৰ আশা দেখা যায়। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো নতুন চুক্তি কাম কাজ আজি সহকাৰিতাৰ বাবে উত্তম দিন, কিন্তু বেলেগৰ লগত ধন লেনদেন কৰাৰ আগতে সকলো পৰিস্থিতি পৰীক্ষা কৰি ল'ব, তাৰপিছত ধন লেনদেন কৰিব পাৰে। তাৰপিছত হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমৰ পৰা ভাল থাকিব, ইমানো ভাল নহয়, তথাপিতো ভাল। আপোনাৰ কামৰ বাবে মানসিক চিন্তা, ভাগৰুৱা বা কান্ধৰ কিছু সমস্যা হ'ব পাৰে। সন্ধিয়া সময়ত বিশ্ৰাম, ধ্যান আৰু প্ৰিয় সংগীত শুনা আপোনাক সহায়ক হ'ব। আপোনাৰ মন শান্ত থাকিব। মুঠৰ ওপৰত আজিৰ দিনটো মকৰ ৰাশিৰ বাবে দৃঢ় সিদ্ধান্ত, পৰিশ্ৰমৰ ফল আৰু স্থিৰতাৰ দিন হ'ব। আপোনাৰ শৃংখলাবদ্ধ মনোভাৱ আজিৰ দিনটোত সফলতা লৈ আহিবলৈ সক্ষম হ'ব। শুভ সংখ্যা 6, শুভ ৰং বগা আৰু গোলাপী।
শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। আজিৰ উপদেশ নীৰৱে কাম কৰক, মানে মনে মনে কাম কৰি থাকক। আপোনাৰ ফলে আপোনাৰ কথা ক'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি, একুৱেৰিয়াছ, আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল। নমস্কাৰ কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকল। আজি আপোনাৰ বাবে চন্দ্ৰ আৰু শুক্ৰৰ মিলন হৈছে নতুন চিন্তা, সৃষ্টিশীলতা আৰু সৌভাগ্যৰ দিশত। আজিৰ দিনটো আপোনাৰ চিন্তা, প্ৰেৰণা আৰু যোগাযোগ শক্তিৰ দিন হ'ব। আহক তেন্তে জানি লওক আজিৰ দিনটো কেনেকুৱা হ'ব আপোনাৰ কৰ্ম, প্ৰেম, ধন আৰু স্বাস্থ্যৰ ক্ষেত্ৰত। প্ৰথমতে শুনক আজি আপোনাৰ কেৰিয়াৰ আৰু বিজনেছ। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো উন্নতি আৰু সন্মানৰ সুযোগেৰে পৰিপূৰ্ণ হৈ থাকিব। নতুন নতুন আইডিয়া বা প্ৰজেক্টৰ বাবে আজি আপোনাৰ পৰামৰ্শ গ্ৰহণযোগ্য হ'ব। আপুনি যি কথা ক'ব তাৰ সেইটো কামত লাগিব। সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰাখিলে ভাল ফলাফল লাভ কৰিব পাৰি। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো নতুন সহযোগিতা বা ডিজিটেল প্লেটফৰ্মৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। নতুন কাম আৰম্ভ কৰাৰ কথা যিসকলে চিন্তা কৰি আছে, আবেলিৰ পাছত সময়টো উত্তম হ'ব আপোনাৰ নতুন কাম আৰম্ভ কৰাৰ বাবে। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত আজিৰ দিনটো উজ্জ্বল আৰু মধুৰতা অনুভৱৰ দিন হ'ব। সংগীৰ সৈতে একান্ত সময় কটাব পাৰিব। অবিবাহিতসকলৰ বাবে সামাজিক মাধ্যম বা বন্ধুবৰ্গৰ মাধ্যমেৰে আজি নতুন চিনাকি হ'ব পাৰে। দাম্পত্য জীৱনত কিবা ভুল বুজাবুজি থাকিলে সেইটো এৰাই চলিলে আপুনি একেলগে সময় কটাওক, লগতে আপোনাৰ সম্পৰ্ক মজবুত হ'ব। তাৰপিছত আহিছোঁ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো সামঞ্জস্যপূৰ্ণ থাকিব, মানে আপুনি বেলেঞ্চত ৰাখিব পাৰিব। নতুন ধনৰ আগমন হ'ব পাৰে, মানে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে ফাইনেন্স, মেনেজমেণ্ট আৰু অনলাইনৰ কামৰ লগত জড়িত হৈ আছে, মানে অযথা খৰচৰ পৰা হাত সাৰি থাকক আৰু যিকোনো নতুন ইনভেষ্টৰ আগতে পৰামৰ্শ গ্ৰহণ কৰক অভিজ্ঞ ব্যক্তিৰ পৰা। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল। আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। আপোনাৰ মানসিক দিশত কিছু চিন্তা বা ভাগৰুৱা অনুভৱ হ'ব পাৰে, গতিকে তাৰ ক্ষেত্ৰত সাৱধান থাকিব। শুদ্ধ বতাহ আৰু হাঁহি ধেমালি কৰা, সৰু ব্যায়াম আৰু যোগ ধ্যান কৰাটো আপোনাৰ বাবে শুভ হ'ব। মুঠৰ ওপৰত কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিন্তা, সৃষ্টিশীলতা আৰু সৌভাগ্যৰ দিন হ'ব। নতুন কাম বা পৰিকল্পনা আৰম্ভণিৰ বাবে আজিৰ দিনটো অতি শুভ সময়। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু 4 ৰং। শুভ সময় আবেলি 4 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ হ'ব। আজিৰ উপদেশ, যি চিন্তা আপোনাৰ মনত আহিছে সেইটো বাস্তৱত ৰূপ দিয়াৰ সময় এটি। আপুনি মনত যোনটো ভাবিছে সেইটো আপুনি ৰূপায়ণ কৰক বাস্তৱত। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি, পিছেছ। আজিৰ সম্পূৰ্ণ ৰাশিফল। আজিৰ দিনটোত মীন ৰাশিৰ বাবে চন্দ্ৰ আৰু নেপচুন শুভ প্ৰভাৱ পৰিছে। এই প্ৰভাৱত আপোনাৰ দিন গভীৰ অনুভূতি, সৃষ্টিশীল চিন্তা আৰু অন্তৰ্শক্তিৰ দিন হ'ব। আজিৰ দিনটোত মনৰ কথা বুজি কাম কৰিলে ভাগ্য আপোনাৰ লগত থাকিব। গতিকে আপোনাৰ মনে যি কয় সেই কামটো কৰিলে ভাগ্য আপোনাৰ লগত থাকিব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেন্তে জানি লওক আজিৰ দিনটো আপোনাৰ কেনেকুৱা হ'ব কৰ্ম, ধন, প্ৰেম আৰু স্বাস্থ্যৰ ক্ষেত্ৰত। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্ম আৰু ব্যৱসায়। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰেৰণা আৰু সফলতাৰ দিন হ'ব। আজি আপুনি সফলতা লাভ কৰিব। যিকোনো সৃষ্টিশীল কাম যেনে শিক্ষা, পৰামৰ্শ সংক্ৰান্ত ক্ষেত্ৰত আপোনাৰ প্ৰতিভা উজ্জ্বল হ'ব। অফিচত সহকৰ্মীসকল আপোনাৰ কামত সহায় কৰিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো গোপন লাভৰ সম্ভাৱনাৰ দিন। বিশেষকৈ যিসকলে পানী, ঔষধ, শিক্ষা বা শিল্প সংক্ৰান্ত কামৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ আজি বিশেষ লাভালাভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু নতুন লগৰীয়া বা অফাৰৰ ক্ষেত্ৰত একেবাৰে খৰধৰ নকৰিব। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত আজিৰ দিনটো ৰোমান্টিক আৰু স্নিগ্ধ অনুভৱৰ দিন হ'ব। সংগীৰ সৈতে সময় কটাব পাৰিলে আপোনাৰ সম্পৰ্কটো মজবুত হ'ব। অবিবাহিতসকলৰ বাবে
চিনাকিজনৰ লগত গভীৰ অনুভূতিৰ প্ৰকাশ আহিব পাৰে আজিৰ দিনটোত। কোনো ধৰণৰ ভুল বুজাবুজি এৰাই চলক, লগতে খোলাখুলিকৈ কথা বতৰা কৈ দিয়ক। তাৰপিছত আহিছোঁ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমৰ পৰা অকণমান ভাল থাকিব। আগৰ পৰা যি ৰাখি আছিলে ধন, সেই ধন বা পে'মেণ্ট আহিব পাৰে। ৰৈ থকা আপোনাৰ ফাঁচি থকা টকা আজি পোৱাৰ সম্ভাৱনা আছে, কিন্তু দান সাহায্য বা অভিভাৱনাত ধন খৰচ হোৱাৰ পৰা সম্ভাৱনা আছে। ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটো চিন্তা ভাৱনা কৰি আগবাঢ়িব, যধে মধে খৰধৰ নকৰিব ইনভেষ্টৰ ক্ষেত্ৰত। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ শান্ত, কিন্তু মনোসংযোগহীনতা বেছি হ'ব। টোপনিৰ অভাৱ, মানসিক ভাগৰুৱা অনুভৱ কৰিব পাৰে। পানী বেছি পৰিমাণে খাওক, ধ্যান কৰক আৰু প্ৰকৃতিৰ সময় কটোৱাটো আপোনাৰ বাবে শুভ হ'ব। মোটামুটিকৈ আজি মীন ৰাশিৰ বাবে আজিৰ দিনটো অন্তৰ্শান্তি আৰু সৃষ্টিশীলতাৰ লগতে প্ৰেমৰ দিন হ'ব। মনে বিচৰা অনুসৰি আজি কাম কাজ কৰিলে আপোনাৰ ভাগ্য লগত থাকিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, আপুনি যি কাম অন্তৰেৰে কৰিব তাৰ ফল নিশ্চয় শুভ ফল লাভ কৰিব। গতিকে আপুনি মন দি কামটো কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ লগ বন্ধু আত্মীয় স্বজন সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকৰো কামত আহে। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।